নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল, আজি আপোনালোক সকলোৰ কাৰণে এটা আৱেগৰ ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টো আপোনালোকে শিক্ষামূলক বা এৱাৰনেছো ভাবিব পাৰে। আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম ৰোড এক্সিডেণ্ট সম্বন্ধে আৰু মোৰ এই ভিডিঅ'ৰ বৰ্তমান বেকগ্ৰাউণ্ডত চলি থকা যিটো ৰোড এক্সিডেণ্টৰ ভিডিঅ' ফুটেজ আপোনালোকে চাব পাই আছে, সেই সম্বন্ধে মই কিছুমান বিশ্লেষণাত্মক ধাৰণা, চিন্তা আৰু মোৰ যিটো সাজেশ্যন আছে সেই সম্বন্ধে আপোনালোককে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, যাতে আপোনালোকে এই ভিডিঅ'টো চাই আৰু মই যিখিনি কষ্ট কৰি আপোনালোক সকলোৰ কাৰণে এই বিষয় লৈ পেলাই আলোচনা কৰিম, অলপ হ'লেও মন দি যদি আপোনালোকে শুনে, হয়তো আপোনালোকৰ ক্ষেত্ৰত অলপো পৰিমাণে মনত এটা শিক্ষামূলক ভাৱ জাগৃত হ'ব আৰু নিজে সজাগ আৰু সচেতন হ'বলৈ সহজ হ'ব। মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল, আমাৰ সকলোৰে জীৱন অতি মূল্যৱান আৰু সেই মূল্যৱান জীৱনটো ৰক্ষা কৰাৰ দায়িত্বটো এজ এ হিউমেন বিং আমি মানুহ হিচাপে আমাৰ সকলোৰে দায়িত্ব। আৰু সকলোৱে বিচাৰে যে মই জীৱিত থাকিব, মই জীৱিত থাকি মোৰ জীৱনটো অতিবাহিত কৰিবৰ কাৰণে, শান্তিত থাকিবৰ কাৰণে। কিন্তু এই সমাজখনত, এই বাস্তৱ জীৱনত যেতিয়া আমি চলিবলৈ যাওঁ, বিভিন্ন ধৰণৰ ঘাত প্ৰতিঘাতৰ বিনিময়ে আমাৰ জীৱনটো নিশেষ হৈ যায়। কিছুমান মানুহৰ আকস্মিক মৃত্যু হয় বিভিন্ন বেমাৰ, বিভিন্ন ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈ পেলাই, আৰু কিছুমান মানুহৰ মৃত্যু হয় ৰোড এক্সিডেণ্ট হৈ পেলাই। সেই ৰোড এক্সিডেণ্ট সম্বন্ধে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল, আমি সকলোৱে বিচাৰোঁ যে জীয়াই থাকিবৰ কাৰণে, আৰু ভাৰতবৰ্ষত যদি আমি চাবলৈ যাওঁ বা আমাৰ অসমৰে নিউজ ৰিপৰ্ট যিবিলাক আছে সেইবিলাক যদি আমি প্ৰায়ে খোলোঁ, ডেইলি এটা দুটা আমি ইনচিডেণ্ট চাবলৈ পাওঁ। যদি এনেধৰণৰ ইনচিডেণ্ট হৈ আছে, সঁচাকৈ কিয় হৈ আছে এই সম্বন্ধে আমাৰ কি আৰু শিক্ষাৰ প্ৰয়োজন নেকি আৰু জনাৰ দৰকাৰ নেকি, সেই সম্বন্ধে আমাৰ সকলোৰে মনত প্ৰশ্ন উদয় হ'ব লাগে। কাৰণ আমাৰ সকলোৰে জীৱনটো বাচিব লাগে। এতিয়া যদি সেই জীৱনটো নাথাকেই, তেতিয়াহ'লে কি মূল্য আছে এই পৃথিৱীখনৰ? যিমান দিন জীয়াই থাকিবা তিমান দিনেই এই পৃথিৱীখনৰ, এই সংসাৰখনৰ যি আমোজ আছে সেইটোহে ল'ব পাৰিবা। কিন্তু যেতিয়া মৃত্যু হ'বা, পৃথিৱী শেষ আৰু আপোনাৰ চেপ্টাৰ ক্ল'জ। এই যিটো ভিডিঅ' আপোনালোক সামাজিক মাধ্যমত দেখিবলৈ পাইছিল, হোজাই জিলাৰ লংকা অঞ্চলৰ এটা ইনচিডেণ্ট হৈছে। সেই ইনচিডেণ্টটোত দুটা ল'ৰা, ফুল কমলীয়া ল'ৰা বুলি ক'ব লাগিব, মৃত্যুবৰণ কৰিছে। বৰ আৱেগ সৃষ্টি কৰে এনেধৰণৰ যেতিয়া আমি বাতৰি সম্প্ৰচাৰ দেখিবলৈ পাওঁ বা যেতিয়া আমি নিজেই সামাজিক মাধ্যমত দেখিবলৈ পাওঁ, মনত বহুত কষ্ট অনুভৱ হয়। কিয় বা এই ল'ৰা বা এই যিজন মানুহে এক্সিডেণ্ট কৰিলে কিয় এনেকুৱা হয়? নিশ্চয় আমালোকৰ সকলোৰে অলপো পৰিমাণ ভুল থকাৰ কাৰণে হয়তো এই এক্সিডেণ্ট হৈ আছে। এনেধৰণৰ মনত চিন্তা আহিব লাগে আৰু সেই সম্বন্ধে আমি অলপ জাগৃত হ'ব লাগে, শিক্ষা গ্ৰহণ কৰিব লাগে, এই বিষয়ে আৰু জনাৰ প্ৰয়োজন। মই আপোনালোককে এই বিষয় লৈ পেলাই কিছুমান সাজেশ্যন আৰু মোৰ মন্তব্য দিব বিচাৰিছোঁ এই ভিডিঅ'ৰ যোগেদি। ৰোড এক্সিডেণ্ট যিটো আছে আৰু সেই ৰোড এক্সিডেণ্টৰ যিটো ফুল কমলীয়া দুটা ল'ৰা মৃত্যুবৰণ কৰিলে আজি আমাৰ হোজাই জিলাৰ লংকা অঞ্চলত, যদি আমি চাবলৈ যাওঁ, অলপো পৰিমাণে আমাৰ গাৰ্জেন যিবিলাক আছে সেই গাৰ্জেনসকলে ল'ৰা ছোৱালীৰ প্ৰতি অলপ
দায়িত্ব গ্ৰহণ কৰিব লাগে, দায়িত্ব ল'ব লাগে। কিন্তু সেইটো যদি আমি ক'বলৈ যাওঁ বেয়া হ'ব, কাৰণ গাৰ্জেনসকলে ক'ব মই কি মোৰ ল'ৰা ছোৱালীৰ দায়িত্ব নলওঁ নেকি। আপোনালোকে বিবেচনা কৰক, যিবিলাক ফুলকুমলীয়া ল'ৰা ছোৱালী এক্সিডেণ্ট হৈ আছে, এই আননেচেচাৰী ট্ৰেভেলিঙৰ ফলত, বাইক চলোৱাৰ ফলত, বিভিন্ন ধৰণৰ লাইচেন্স নাই, এনেই য'তে মন যায় তেনে জাগাত গৈ পেলাই এনেধৰণৰ ইনচিডেণ্টবিলাক হৈ আছে। দুখ বেদনা পাওঁ এইবিলাক ল'ৰা ছোৱালীৰ মৃত্যু যেতিয়া আমি দেখিবলৈ পাওঁ। সেইটো প্ৰতিৰোধ কৰিবৰ কাৰণে প্ৰথমে আমি সকলো নিজেই প্ৰতিবদ্ধ হ'ব লাগে, নিজে সকলোৱে নিজৰ দায়িত্ব ল'ব লাগে যে গাড়ী চলাওঁতে আমি সকলোৱে গাড়ীৰ স্পীডটো লিমিট ক্ৰছ কৰিব নালাগে, শ্ল' ড্ৰাইভ কৰিব লাগে। শ্ল' ড্ৰাইভ কৰিলে এটলিষ্ট আমাৰ অলপ হ'লেও গাড়ীখন কণ্ট্ৰল কৰিবলৈ কাৰণে সহায় হয়। এনেধৰণৰ কিছুমান অঞ্চল আছে, কিছুমান প্লেচ আছে, কিছুমান ৰাস্তা আছে, যিটো ৰাস্তাত স্পীডত গাড়ী চলালে বিভিন্ন ধৰণৰ এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা থাকে। তেনে ৰাস্তাবিলাকত আমি যাতে গাড়ী কেতিয়াও স্পীডত নচলাওঁ, তেনেধৰণৰ প্ৰতিজ্ঞা কৰিব লাগে। আৰু সেই প্ৰতিজ্ঞাবদ্ধ হৈ পেলাই আমি যদি গাড়ীখন চলাওঁ, অলপ পৰিমাণে হ'লেও আমাৰ এটা ৰিস্ক আহিব এই চলোৱাটো। যিবিলাক ট্ৰাফিক ৰুল আছে, ট্ৰাফিক ৰুল যিবিলাক আছে, সেই ট্ৰাফিক ৰুলবিলাক আমি ফ'ল' কৰিব লাগে। এতিয়া উদাহৰণ হিচাপে যিবিলাক ট্ৰাফিক ৰুল দিয়া আছে, ধৰি লওক আমি উল্টা ছাইডেদি যাব নালাগে, বা ওৱান ছাইড ৰোড আছে, বা আমি হেমলেট পৰিধান কৰিব লাগে, ব্যৱহাৰ কৰিব লাগে গাড়ী চলাওঁতে। সেইবিলাক কাম যিবিলাক আছে সেইবিলাক আমি একচুৱেলি নকৰোঁ। সেইবিলাকৰ প্ৰতি আমি গুৰুত্ব দিব লাগে, আৰু সেই গুৰুত্ব দিলেহে আমাৰ নিজৰ লাইফটো ছেফ হ'ব। আননেচেচাৰী ড্ৰাইভ যিবিলাক আছে, প্ৰয়োজন নহয়, বহুতে এনেই বাইক লৈ ফুৰি থাকে, বহুত ল'ৰা ছোৱালীয়ে। সেই আননেচেচাৰী ড্ৰাইভবিলাক বন্ধ কৰিব লাগে, নিজেই বন্ধ কৰিব লাগে। যিজনে চলাব, কোনো চৰকাৰী হিচাপে নহয়, নিজেই দায়িত্ব নিজৰ ল'ব লাগে। যদি এই আননেচেচাৰী ড্ৰাইভবিলাক বন্ধ হয়, গাৰ্জেনবিলাকে বন্ধ কৰে নিজৰ ল'ৰা ছোৱালীবিলাকক, এটলিষ্ট হ'লেও বহুতো ল'ৰা ছোৱালীৰ জীৱন হয়তো ৰক্ষা হ'ব পাৰে। আৰু যদি কেতিয়াবা ক'ৰবাত যাবলগীয়া হয়, সদায় বিকল্প ৰাস্তা চিন্তা কৰিব লাগে। নেশ্যনেল হাইৱেত নদী পেলাই আউটছাইডেদি ক'ৰবাত যাব পৰা যায় নেকি, যিবিলাকত গাড়ী কম থাকে, তেনেবিলাক ৰাস্তাইদি আমি বাইক লৈ চলা ফিৰা কৰাৰ চেষ্টা কৰিব লাগে, যদি ৰাস্তা ভাল থাকে। এনেধৰণৰ যদি আমি অল্টাৰনেটিভ ৰাস্তা সদায় ব্যৱহাৰ কৰোঁ, অলপ পৰিমাণে হ'লেও আপোনাৰ হেল্প হ'ব। কাৰণ বেছি যান জঁট থাকিলে, বিভিন্ন ৰিক্সি ৰাস্তা যিবিলাক আছে সেইবিলাকত যেতিয়া আমি গাড়ী চলাওঁ তেতিয়াহে ৰিক্স বেছি হয়। তো সেইবিলাক বস্তু আমি ফ'ল' কৰিব লাগে। মৰমৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে ট্ৰেফিক ৰুল ফ'ল' কৰিব, আৰু সকলোৱে এটা এটা ভিডিঅ' বনাওক এই সম্বন্ধে, যাতে সকলোৱে এই সম্বন্ধে এৱাৰনেছ হয়, মনত এটা শিক্ষামূলক ধাৰণাৰ সৃষ্টি হয়, সকলোৱে এই বিষয় লৈ পেলাই আৰু চিন্তা চৰ্চা কৰে, আৰু নিজে নিজৰ জীৱনটো বচাবৰ কাৰণে অলপ পৰিমাণে হ'লেও এটা যিবিলাক ৰুলছ আছে সেই ৰুলছবিলাক ফ'ল' কৰে, শ্ল' ড্ৰাইভ কৰে, এনেবিলাক আননেচেচাৰী ড্ৰাইভবিলাক বন্ধ কৰে। ল'ৰা ছোৱালীৰ প্ৰতি গাৰ্জেনসকলে গুৰুত্ব দিব লাগে। সেইটোৱে মোৰ ৰিকুৱেষ্ট থাকিল। ৱাইলেছ অসম ইউটিউব চেনেলৰ পৰিয়ালৰ তৰফৰ পৰা আপোনালোক সকলোকে ৰিকুৱেষ্ট কৰিছোঁ, যাতে এনেধৰণৰ এক্সিডেণ্টৰ পৰা বাচিবৰ কাৰণে আপোনালোকে আননেচেচাৰী ড্ৰাইভবিলাক বন্ধ কৰে, আৰু আপোনালোকে গাড়ীৰ স্পীড শ্ল' কৰি গাড়ী চলায়, আৰু ট্ৰাফিক ৰুলছ ফ'ল' কৰে, আৰু আননেচেচাৰী ড্ৰাইভবিলাক বন্ধ কৰে, গাৰ্জেণ্টৰ কথাবিলাক মানে, আৰু বিশেষকৈ ল'ৰা ছোৱালীসকলে য়ং জেনেৰেশ্যন যিবিলাক আছে সেইবিলাকে গুৰুত্ব দিয়ে। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো এটা শিক্ষামূলক ভিডিঅ', এৱাৰনেছমূলক ভিডিঅ'। আপোনালোক সকলোৰ কাৰণে এজ এ মেছেজ হিচাপে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, যাতে আপোনালোকে কেতিয়াও এইবিলাক বস্তু লৈ পেলাই নেগলিজেঞ্চি নকৰে। ধন্যবাদ। নতুন এটা ভিডিঅ'ত লগ পাম। থেংক ইউ। জয় আই অসম।